উজনি অসমৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে যদি আপোনালোক জোৰ কৰি যায় ইচ্ছাৰ তাত নিৰাপত্তা নহব। উজনিত মিয়ালোকৰ নিৰাপত্তাৰ দায়িত্ব চৰকাৰে ল'ব নোৱাৰে। ইচ্ছা অনুসৰি যাওক নিৰাপত্তা হ'ব। মুখ্যমন্ত্ৰী হলেও পক্ষপাতিত্বমূলক সিদ্ধান্ত ল'বই হিমন্ত বিশ্ব শৰ্মাই। আৰে মই পক্ষ ল'ম না, আপুনি কি কৰিব? জোৰ কৰি উজনিলৈ নাযাব, অসমখন মিয়ালেণ্ড হ'বলৈ নিদিওঁ। ৰাজ্যত শেহতীয়াকৈ সৃষ্টি হোৱা চেপা উত্তেজনা আৰু মিয়ালোকক একাংশ সংগঠনে উজনি অসম এৰিবলৈ বান্ধি দিয়া চৰম সীমা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ মজিয়াত মঙলবাৰে কৰিলে কেইবাটাও বিস্ফোৰক মন্তব্য। এই সন্দৰ্ভত বিৰোধী পক্ষই এটা সভাস্থগিত প্ৰস্তাৱনাত মুখ্যমন্ত্ৰী বিবৃতি দিবলৈ থিয় হয়। উজনিৰ পৰা মিয়ালোকক বহিষ্কাৰ কৰা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে পক্ষপাতিত্বমূলক আচৰণ কৰা বুলি অভিযোগ তোলাত উজনিৰ পৰা মিয়ালোকক বহিষ্কাৰ প্ৰসংগত বিৰোধীয়ে মুখ্যমন্ত্ৰীয়ে পক্ষপাতিত্বমূলক আচৰণ কৰা বুলি অভিযোগ তোলাত মুখ্যমন্ত্ৰীয়ে ক'লে, আৰে মই পক্ষ ল'ম না, আপুনি কি কৰিব? মই পক্ষ ল'মেই, বাজ মই পক্ষ ল'মেই। প্লিজ যি কৰে কৰক না, মই ল'মেই। ক'ব দিয়কচোন, মই ল'মেই, ক'বতো দিয়ক। পক্ষ ল'মেই। নামনিৰ সংখ্যালঘুৱে কিয় উজনিলৈ যাব নোৱাৰিব বুলি বিৰোধীয়ে প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীয়ে ক'লে, জোৰ কৰি আপোনালোক কিয় যাব লাগে, গোটেই অসমখনেই লোৱাৰ চেষ্টা নকৰিব। এটা ডাঙৰ কথা ৰফিকুল চাহাবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই। হাৰি কিয় যাব কওকচোন? নহয় কিয় যাব আপোনালোকে কওক। তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই। তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে সদনত ক'লে, মিয়াক তেওঁ গোটেই অসমখন লৈ মিয়ালেণ্ড কৰিবলৈ নিদিয়ে। এখন জিলাৰ মানুহ আৰু এখন জিলাত মিয়ালেণ্ড বনাব দিয়া নহ'ব। শ্ৰী অখিল গগৈ ডাঙৰীয়া, মিয়ালেণ্ড বনাব দিয়া নহ'ব। মুখ্যমন্ত্ৰী ভাষ্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰাত সদনত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু অধ্যক্ষই কিছু সময়ৰ বাবে সদন স্থগিত কৰিবলৈ বাধ্য হয়। অসমৰ মানুহ অসমত যাব নোৱাৰিব, অসমৰ এটা প্ৰান্তৰ মানুহ আনটো প্ৰান্তত যাব নোৱাৰিব। মুখ্যমন্ত্ৰী মহোদয়ে এইটো কেনেকুৱা দায়িত্বশীল মন্তব্য কৰিছে। অসমৰ এখন জিলাৰ মানুহ আৰু এখন জিলাত যাব নোৱাৰিব, নামনিৰ মানুহ উজনিত যাব নোৱাৰিব। বৰাক উপত্যকা The House adjourned for 10 minutes. সদন পুনৰ আৰম্ভ হোৱাৰ লগে লগে বিবৃতি দিবলৈ আৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, খিলঞ্জীয়া লোকে বসবাস কৰা স্থানলৈ আগ্ৰাসী মনোভাৱেৰে গ'লে পৰিৱেশ বেয়া হ'বই আৰু তেতিয়া আইন শৃংখলা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এইটো আমাৰ লিগেল অধিকাৰ, সংবিধান অধিকাৰ। গতিকে নামনিৰ মিয়া মুছলমান মানুহ উজনিত কাম কৰিব যামেই, এনেকৈ নহয়। সাংবিধানিক অধিকাৰ আৰু সমাজৰ নিয়ম শৃংখলা, খিলঞ্জীয়া মানুহখিনি তাতে বাস কৰে। আপোনালোকে যদি এনেকুৱা এটা আগ্ৰাসী মনোভাৱ লৈ যাম বুলি কয়, কালিতো আৰু হুলস্থুল হ'ব। সেইকাৰণে মই অনুৰোধ কৰিম আপোনালোকে ভাবি চাব, কিন্তু এই ষ্টেটমেণ্টটো বৰ ভাল ষ্টেটমেণ্ট এটা ৰেকৰ্ডত হোৱা নাই। উজনিৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ক'লে, উজনিত কেৱল আহ্বানহে দিছে, কিন্তু নামনিৰ সংখ্যালঘু অধ্যুষিত এলেকাত এনে ঘটনা সদায় ঘটি থাকে। উজনি অসমৰ মানুহখিনিয়ে বিবৃতি দিছে, আইন হাতত লোৱা নাই। নহয় ঠিক আছে, নহয় মই ক'লো নহয়, এটা ঘটনাক বাদ দি, কিন্তু তেনেকুৱা ঘটনা নামনি অসমত আপোনালোকে জানে আমাৰ মানুহখিনিৰ ওপৰত কিমান ডেইলি হৈ থাকে। শাসক বিৰোধীৰ উত্তপ্ত বাক বিতণ্ডাৰ মাজতে অধ্যক্ষই সদনৰ পৰা বহিষ্কাৰ কৰিলে অখিল গগৈ। অখিল গগৈক ছাছপেনশ্যন কৰি দিয়া হ'ল। তেওঁ হয়তো কিবা অখিল গগৈ অলপ দেৰি বাহিৰত গ'লে হ'ল, তাৰপিছত আকৌ আহিব। অখিল গগৈ বাহিৰত যাওক, আকৌ আহিব। ছাৰ ছাছপেণ্ড কৰিব নালাগে এইখিনিৰ কাৰণে। তাক লুঙিত ধৰি উলিয়াই দিয়ক, লুঙিখনত ধৰি ডাঙৰ লুঙিখনত ধৰি ডাঙৰ। তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে পুনৰ বিশেষকৈ AIDFৰ বিধায়কসকলক আহ্বান জনালে, অসমীয়া মানুহে নিবিচৰা ঠাইলৈ আপোনালোক নাযাব, তাত চৰকাৰে আপোনালোকক নিৰাপত্তা দিব নোৱাৰে। উজনি অসমৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে যদি আপোনালোক জোৰ কৰি যায় ইচ্ছাৰ তাত নিৰাপত্তা নহ'ব। এইটো মই আপোনালোকক কৈছোঁ, ইচ্ছা অনুসৰি যাওক নিৰাপত্তা হ'ব। ৰিপৰ্ট DY 365। আচ্ছা, কংগ্ৰেছে সংখ্যালঘু বুলি কওঁতে এনেকৈ চব জপিয়াই দিলে।